অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক মাত্ৰ কেইদিনমান বাকী আছে। তাৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উঠিছে আৰু এই তীব্ৰ নিৰ্বাচনী উত্তেজনাৰ মাজতে আমি উপস্থিত আছোঁ বৰ্তমান সময়ত নগাঁও লোকসভা সমষ্টিৰ তাৰ আমি আছোঁ জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত ধৰমটোলৰ শিলভেটাত আৰু শিলভেটাৰ এয়া দৰ্শকে এতিয়া দেখা পাইছে নিশাৰ ভাগত আমি আছোঁ আৰু একাংশ সংখ্যালঘু জনসাধাৰণ আৰু সংখ্যালঘু জনসাধাৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব গৈ আছে নগাঁও লোকসভা সমষ্টিত, কিয়নো নগাঁও লোকসভা সমষ্টিত সংখ্যালঘুৰ ভোটাৰে ইয়াত চূড়ান্ত সিদ্ধান্ত ল'ব। যিধৰণে আমি যদি চাওঁ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কৰিমগঞ্জতো সংখ্যালঘু জনসাধাৰণেই এই দুটা লোকসভা সমষ্টিত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ লগত ইয়াতে শিক্ষিতৰ পৰা আৰম্ভ কৰি বিভিন্ন খাতি খোৱা বহুত লোক আছে, তেওঁলোকৰ লগত মনৰ কথা জানিম মই যে এইবাৰৰ নিৰ্বাচন আপোনালোকে কি ধৰণে চাইছে, এইবাৰ আপোনালোকৰ আশা আকাংক্ষাবোৰ কেনেধৰণে আপোনালোকে অভিমত দাখিল কৰিব? আমাৰ একফালৰ পৰা বিজেপি একদম ইয়াতে কোনো কংগ্ৰেছ UDF একোৱে নাই, আমাৰ গোটেই বিজেপি আছে। বিজেপি কাম কৰি দেখুৱাইছে, আমি আগতে ভোট দিয়া নাছিলোঁ, কাম কৰি দেখুৱাইছে। কাম কৰি দেখুৱাৰ পিছতে আমি ভোট দিবলৈ এইবাৰ সাজু হৈছোঁ একদম দলে বলে। এওঁ কৈছে দলে বলে বিজেপি, দলে বলে যে বিজেপি, আপোনালোকে বিজেপিক কিয় সিদ্ধান্ত লৈছে? বিজেপিয়ে বহুত কাম কৰিছে, আমাৰ ৰাস্তাটো বনাই দিছে, চৰকাৰী ঘৰো দিছে, চবেইকে দিছে, চাউলৰ কাৰ্ডো দিছে, সেইকাৰণে আমাক বিজেপি লাগে, বিজেপিক আমি পূৰা ছাপোৰ্ট দিছোঁ। কিন্তু বহুতে কয় যে সংখ্যালঘু মানুহৰ কাৰণে বিজেপি কাম কৰা নাই, বহুত তেনেকুৱা ধৰণৰ কথা কয়। গতিকে তথাপিও ইয়াত আপোনালোকে কিহৰ কাৰণে আপোনালোকে গোটেই ৰাইজে সিদ্ধান্ত লৈছে নেকি যে বিজেপিক ইয়াতে ভোট দিব বুলি? হয়, আমি ৰাইজে মানে আমি 14খন গাঁও আছে, 14খন গাঁৱৰ গোটেই মানুহে আমি সিদ্ধান্ত লৈছোঁ, কাৰণ আমাক বহুত ধৰণে কংগ্ৰেছে ভুগাইছে। কাৰণ ই এটা ৰাস্তা আজি 70 বছৰ ধৰি, এটা চুইচ গেট 70 বছৰ ধৰি এই কামটো আমাৰ কংগ্ৰেছে কৰা নাই। আৰু কংগ্ৰেছক আমি মাতা পিতা বুলি আমি দাবী কৰিছিলোঁ, কিন্তু কংগ্ৰেছে আমাক মানে উপহাৰ হিচাপে দিছে ডিটেনশ্যন কেম্প আৰু ডিবুটাৰ। আজি বিজেপিয়ে চাওক এই ৰাস্তা বুলিও নহয়, শিক্ষাৰ বহুত কাম কৰিছে। আলিচিঙা গাঁৱত আমাৰ মাইনৰিটি স্কুল এটা দিছে। তো বিজেপি যিখিনি কৰিছে আমি এতিয়া বিজেপিক পাহৰিব নোৱাৰোঁ। আমি যিকোনো হাৰে সমূজে প্ৰত্যেকজন মানুহে আমি বিজেপিত ভোট দিম। তো আপোনাক আপনি কি মানে ভোট দিবেন? কত বছর ধরে ভোট দিচ্ছেন? কিমান বছর ধরে ভোট দিয়ে আছেন আপনি? অনেকবার ভোট দিয়েছেন? হ্যাঁ। আগে কিতে দিতেন? হ্যাঁ। কোনে কিসে দিতেন? আগে দিতাম এই আতে। হাতে? ও 3 বছর ধরে দিয়ে আছো এই ফুলত। হ্যাঁ। আর তো ফুলত ভোট দিয়ে এটা বহুত শান্তি পাইছি। হ্যাঁ। রাস্তা দিছে, চাউলের কার্ড দিছে, ঘর তো আপনি কি পাইছে? আপনি তো বুড়া মানুষ, সরকারে বুড়া মানুষ কিবা কিবি দিয়া বুলি কয়। হ্যাঁ, কি দিছে? আপনি কি পাইছে? আমি পাইছি চাউলের কার্ড পাইছি, জব কার্ড পাইছি, এই বৃদ্ধ পেনশন পাইছি, রাস্তা পাইছি, বহুত শান্তি পাইছি। আৰু আছে আমাৰ লগত এই শিক্ষিত ডেকা ল'ৰা এজন, গতিকে আপুনি ধৰক এতিয়া চাকৰি কৰে নে কি কৰি আছে? নাই, মোৰ চাকৰি নাই, মই এনে ব্যৱসায় বা ৰাইজৰ লগত সামাজিক কামত বিভিন্ন সামাজিক কামৰ লগত মই জড়িত হৈ আছোঁ। এতিয়া নিৰ্বাচনী বতৰ যিহেতু আমি গোটেই ৰাইজে আমি এটা সিদ্ধান্ত লৈছোঁ, এতিয়া আমাৰ ইয়াত উন্নয়নৰ মানে বঁটা বলি আছে। যিহেতু আমি বিগত যিবিলাক ইলেকশ্যন গৈছে আমি বিজেপিত ভোট দিয়া নাই, আমাৰ সংখ্যালঘু মানে বিজেপিক আগতে মানে বেয়া পাইছিল। এতিয়া বিজেপিৰ যিবিলাক উন্নয়নমূলক কামৰ প্ৰতি আমি সন্তুষ্ট হৈ আমি এতিয়া মানে বিজেপিৰ ফালে মানে ঢাল খাইছোঁ আৰু আমি সিদ্ধান্ত লৈছোঁ গোটেই ৰাইজে আমি বিজেপিত ভোট দিম। আৰু বিশেষকৈ আমাৰ যিজন মানে আমাৰ দক্ষ মন্ত্ৰী, আমাৰ স্থানীয় বুলি ক'ব পাৰি, আমি লোকেল বুলি ক'ব পাৰি, কাৰণ আমাৰ নিচেই ওচৰত মানে জলসম্পদ মন্ত্ৰী ফিজুছ হাজৰিকা, তেখেতৰ নেতৃত্বত মানে আমাৰ আজি 70 বছৰীয়া যিটো এটা অভাৱ মানে আগৰ পৰা দাবী কৰি আহিছিল যে এটা চুইচ গেট লাগে, আমাৰ ৰাস্তাটো পকীকৰণ লাগে, গতিকে কোনেও কৰি দিব পৰা নাই। আমাৰ মন্ত্ৰী মহোদয়ে আমাৰ এই চুইচ গেটটো বনাই দিছে, যা আৰু এই পকী ৰাস্তা কৰি দিছে, যাৰ বিনিময়ত নেকি আমি এইবাৰ চুইচ গেটটো হোৱাৰ পৰা আমি 2টা ফচল আমি পাই আছোঁ, বড়ো ধান আৰু শালি ধান। আমি কোনো বছৰে আমি শালি ধান পোৱা নাই। মন্ত্ৰী মহোদয়ে আমাক চুইচ গেটটো বনাই দিয়াৰ পিছত আমি এইবাৰ কিন্তু গোটেই ৰাইজে, অকল আমাৰ এই শিলবেটা গাঁও বুলি নহয়, আমাৰ ইয়াত মানে যিমান 3টা জিপিৰ মানুহে মানে এই চুইচ গেটৰ কাৰণে উপকৃত হৈছে। কিমান মানে সিদ্ধান্ত লৈছে এইবাৰ আপোনালোকে যে সংখ্যালঘু আমি ইমান ক'লেই 14খন গাঁও ন, 14খন গাঁৱৰ কিমান সংখ্যক ভোটাৰ বা ৰাইজে আপোনালোকে সিদ্ধান্ত লৈছে? আমি
আমাৰ যিবিলাক সংখ্যালঘু গাঁও আছে, সংখ্যালঘু তাত আমাৰ বিভিন্ন ৰাইজৰ লগত, বিভিন্ন মানে নেতাকৰ্মীৰ লগত, সামাজিক মানুহৰ লগত আমি আলোচনা বিলোচনা কৰিছোঁ যে যিহেতু আমাক মন্ত্ৰী মহোদয়ে আমাক এনেকৈ বৃহৎ এটা উপকাৰ কৰিছে, গতিকে আমি এইবাৰ যিমান পাৰোঁ আমিতো চেষ্টা কৰি আছোঁ যাতে আমাৰ ৰাইজৰ পৰা 100% মানে বিজেপিক ভোট দিম বুলি আমি সিদ্ধান্ত কৰি আছোঁ। শ্বাহজাহান ডেকা ল'ৰা, 19ত তুমি কাক ভোট দিছিলা? 19ত বিজেপিতে দিছিলোঁ, অঁ, বিজেপিত দিছিলোঁ। এতিয়াও বিজেপিত দিম। মানে ঘটনা হ'ল কি, আমাৰ জাগৃত সমষ্টিৰ যে মন্ত্ৰী মহোদয়, তেখেতৰ নাম শুনিলে আমাৰ নেলি অঞ্চলৰ ৰাইজে ভোট নিদিয়াকৈ নাথাকে। কিন্তু মানুহেতো কৈছিল যে নেল্লিত এসময়ত অসম আন্দোলনৰ সময়ত নেল্লিত ইয়াত বহু লোকক সংখ্যালঘু লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। এইটো সত্য। 83ত আমাক কাটামাৰা কৰি হত্যা কৰিছে, কিন্তু তাৰপিছত এতিয়া কংগ্ৰেছে ইমান দিন আমাক ভোট বেংক বুলি ব্যৱহাৰ কৰি গৈছে, কিন্তু আমাৰ সংখ্যালঘুৰ একো উপকাৰ কৰা নাই। তে বিজেপি আহি পেলাই আমাৰ বহুত উপকাৰ হৈছে। আৰু এতিয়া বৰ্তমান যিটো সমস্যা চলি আছে, আপুনি একদম আমলিগেটালৈকে ধৰমতলৈকে সংখ্যালঘু 14টা গাঁও আছে, ক'তো এটা কংগ্ৰেছৰ অফিচ নাপাব বা বেলেগ অফিচ নাপাব, যি আছে আমাৰ বিজেপিৰ আছে। এতিয়া ৰাস্তা ঘাট চুইচ গেট হৈ পেলাই একদম একচাটিয়া হৈ আমাৰ বিজেপিৰ ভোট নিম বুলি ৰাইজে সাজু হৈ আছে। এতিয়া আৰু কোনো চিন্তাই নাই। কংগ্ৰেছৰ দিনতেই 83ত নেল্লিৰ আপোনাৰ এয়া হৈছিল। আপোনালোক তেতিয়া হয়তো সৰু হয়, আমিও সৰু তো তেতিয়াৰ সেই যিবোৰ ঘটনা হ'ল তাৰে আজিলৈকে তেওঁলোকে ন্যায় পালেনে? নাই, আমি সেইটো ন্যায় পোৱা নাই। তেতিয়া কংগ্ৰেছ চৰকাৰে আছিল, মইতো কংগ্ৰেছী আছিলোঁ, মোৰ বাপ দেউতা গোটেইসোপা কংগ্ৰেছতে আছিল। আমাৰ দেউতা বিষ্ণু মন্দিৰত গৈ পেলাই মৰিছে কংগ্ৰেছৰ আমলত আপোনাৰ বৃদ্ধ পেঞ্চনৰ কাৰণে। আৰু মই গাড়ী এক্সিডেণ্ট হৈ পেলাই এতিয়াও আপোনাৰ নমাজ পঢ়িবলৈ ভৰি পেলাব নোৱাৰোঁ। এদিন আহি পেলাই কোনো চোৱা নাই যে মানুহকেইটা কি মৰিছে না আছে, আজিলৈকে সিহঁতে বিচৰা নাই আমাক। কিন্তু এতিয়া আমাৰ এই ফিজু হাজৰিকা আমাৰ ছাৰে বহুত কাম কৰি দিছে। আমাৰ চাউলৰ কাৰ্ডলৈকে একদম যি লাগে চব দি আছে। আমি সেইটো কাৰণে সাজু হৈছোঁ, আমি বিজেপিত ভোট দি জয়যুক্ত কৰিম বুলি আশা কৰিছোঁ। আৰু এজন আছে, অঁ, এও আৰু মই পাতিম শ্বাহজাহান দাবী মই শুনিম। আৰু এটা ডেকা ল'ৰা আছে, তুমি পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছা, কি কৰা? মইতো বাহিৰত থাকোঁ, কেৰেলাত থাকোঁ। এতিয়াতো বিজেপি আহি পেলাই আমাৰ ভাল হৈছে, আমি বিজেপিৰ পৰা কেৰেলাততো বিজেপিৰ চৰকাৰ নাই, তথাপিও তুমি কেৰেলাৰ পৰা ইয়াত আহি ইয়াত কিয় তুমি বিজেপিক ভোট দিব বিচাৰিছা? ইয়াত ভোটৰ কাৰণে আমি আহিছোঁ, বিজেপি ভাল পাইছোঁ কাৰণে ৰাস্তা বাস্তা বনাইছে, আমি শুনা পাইছোঁ, তাৰ পৰা আহি পেলাই বহুত ভাল লাগিছে। এতিয়া চবেই ৰাইজে মিলি পেলাই আমাৰ বিজেপি আমাৰ শান্তি হৈ আছে। আমি ইমান দিন কংগ্ৰেছত দি আছিলোঁ, আমি বাহিৰৰ পৰা আহি পেলাই বহুত পইচা খৰচ কৰি পেলাই আমি ইয়াত আহোঁ। কিমান বছৰ আগতে কেৰেলাত গৈছিলা? আমি 2005ৰ পৰা মই কেৰেলাতে আছোঁ। তো 2005ত যেতিয়া কেৰেলা গৈছিলা আৰু আজি 2024 চন, এই অসমত তোমাৰ ঠাইত কি পৰিৱৰ্তন দেখা? আমাৰ বহুত ভাল হৈছে, কিন্তু বিজেপি আহি পেলাই আমি বাহিৰত থাকি পেলাই শান্তিও পাইছোঁ। আৰু আগতে আমি কংগ্ৰেছত থকা সময়ত আমি শান্তি পোৱা নাছিলোঁ ইমান টাইম। এতিয়া আমি ঘৰৰ পৰিৱেশনো ভাল হৈছে, আমাৰ এইখিনি জাগৃত সমষ্টি বহুত ভাল চলিছে, সেইটো কাৰণে আমি সমাধান কৰোঁ। আমি যদি চাওঁ, আমি বিভিন্ন জনসাধাৰণৰ লগত ইয়াত কথা যেতিয়া আমি পাতিছোঁ আৰু দেখিছোঁ আমি ইয়াৰ সংখ্যালঘু লোকসকল ঠাই বিশেষে প্ৰথমবাৰৰ কাৰণে মই কৈছোঁ ঠাই বিশেষে গোটেই সম্পূৰ্ণ ঠাই নহয়, আৰু আমিও গোটেই সম্পূৰ্ণ নগাঁৱৰ সংখ্যালঘু বসতি লোকসভা সমষ্টিৰ পৰিভ্ৰমণ কৰিব পৰা নাই, কিন্তু আমি কৰিম। কিন্তু আমি ঠাই বিশেষে দেখিছোঁ যে এইবাৰ সংখ্যালঘু লোকে আগবাঢ়ি আহিছে বিজেপি দলক ভোটদান কৰাৰ বাবে।